নমস্কাৰ বনুৱানীকল কেনেকুৱা আছে নিশ্চয় সকলে ভালে আছে তো বনুৱানীকল ফাইনালি অসম চৰকাৰে ডিক্লেয়াৰ কৰি দিলে যে আজিৰ পৰা আপোনালোকৰ একাউণ্টত টকাখিনি সোমাব কিহৰ টকা হয় এটো প্ৰধানমন্ত্ৰী আৱাস যোজনা যিসকলে ঘৰৰ বাবে আবেদন কৰিছিলে পিএম হাউস অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি তো আপোনালোকে যদি ঘৰৰ বাবে এপ্লাই কৰিছিলে অনলাইনৰ জৰিয়তে তেন্তে আপোনালোকে চেক কৰক যে আপোনালোকৰ একাউণ্টত টকা সোমাইছে নে সোমোৱা নাই তো অলপ আগতে সিএম ছাৰে জনাইছে যে আপোনালোকে চেক কৰি লওক যে আপোনালোকৰ একাউণ্টত টকা সোমাইছে নে সোমোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি অৰ্থাৎ ঘৰৰ টকাখিনি আপোনালোকৰ একাউণ্টত চেক কৰি লওক এবাৰ সোমাইছে নে সোমোৱা নাই বনুৱানীকল বকত অনুষ্ঠান কৰিছিলে সিএম ছাৰে আৰু ৰঞ্জিত দাস ছাৰে এই প্ৰগ্ৰামত কৈছে যে আপোনালোকক টকাখিনি দিয়া হ'ব আজিৰ পৰাই অৰ্থাৎ আপোনালোকে চেক কৰি লওক যে একাউণ্টত টকা সোমাইছে নে সোমোৱা নাই তো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে যেটো মানে প্ৰগ্ৰামটো কৰিছিলে তো আজিৰ মানে উদ্বোধনী কৰিছিলে জিঅম ছাৰে কি কৈছে আপোনালোকে শুনি লওক যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ এপ্লাই কৰিছিলে যিসকলে সেকেন্ড কিস্তি পোৱা নাছিলে হিয়তৰ বাবে কিবা কৈছে আপোনালোকে শুনি লওক ভিডিঅটো আৰু যিসকলে এই বছৰ এপ্লাই কৰিছিলে আপোনালোকৰ যিসকলৰ কেঁচা ঘৰ হিয়তেই লাভ কৰিব এই টকাখিনি যদি ভেৰিফিকেশন হৈছে আপোনালোকৰ ঘৰত যদি কেঁচা ঘৰ হয় তেন্তে আপুনি এই টকাখিনি লাভ কৰিব পাৰিব ইতিমধ্যে বহুতৰ একাউণ্টৰ টকাখিনি সোমাইছে তো আপোনালোকৰ টকা সোমাইছে নে হোৱা নাই আপোনালোকে বেংকত আপোনালোকৰ একাউণ্টত চেক কৰি লওক এবাৰ আৰু যদি কেৱাইসি আপডেট কৰা নাই কেৱাইসি এবাৰ আপডেট কৰি লওক এটোৱে কৈছো যে আপোনালোকৰ যদি কেঁচা ঘৰ থাকে আপোনালোকৰ যদি ভেৰিফিকেশন হৈছে তেন্তে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব তো সিএম ছাৰে কি কৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি লৈ আপোনালোকে চাই লওক মই ভিডিঅটো ৰেকৰ্ডিং কৰিছো আপোনালোকৰ বাবে 2024 চনৰ 9 মাৰ্চত জোৰহাটৰ মেলেং মেটেলি পথাৰত আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছিলো আৰু সিদিনাখনে তেখেতৰ হাতেৰে বা তেখেতৰ কৰকমলেৰে আমি 5,67,383টা পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ সম্পূৰ্ণ কৰি আমি গৃহ প্ৰৱেশ অনুষ্ঠান উদযাপন কৰিছিলো আজি আমাৰ বাবে অত্যন্ত আনন্দৰ দিন যে এই গোটেই পৰিক্ৰমা কৰি থাকোতে আমাৰ জিমান ওয়েটিং লিষ্ট আছিল আমি প্ৰায় সম্পূৰ্ণ কৰিবলৈ পাৰিছিলো 7 লাখ লোক গৃহ প্ৰৱেশ কৰিবলৈ বাকি আছিলে 7 লাখ লোকে ঘৰ পাবলৈ বাকি আছিলে আৰু আমি নতুনকৈ দায়িত্ব পোৱা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক অনুৰোধ কৰিছিলো যে আমাৰ এই 7 লাখ পৰিয়ালকো গৃহৰ অনুমোদন পত্ৰ দিব লাগে তেখেতে আমাক প্ৰথম কিস্তিত 3,88,358টা ঘৰৰ অনুমোদন দিছিলে আৰু এই বছৰৰ 2024 চনৰ 2025 চনৰ 19 মাৰ্চত আমি গুৱাহাটীত 3,88,358 গৰাকী হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰিছিলো আজি আমি 3,24,234 গৰাকী হিতাধিকাৰীক গোটেই অসমতে আমি গৃহৰ আবণ্টন পত্ৰ তুলি দিম আৰু আনুষ্ঠানিকভাৱে আজিৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা পৰ্যায় আমি সম্পূৰ্ণ কৰিব পাৰিলো এতিয়া আমাৰ ওয়েটিং লিষ্টত কোনো মানুহৰ নাম নাই ওয়েটিং লিষ্টৰ সকলোকে আমাৰ ঘৰ দিয়া সম্পূৰ্ণ হ'ল কিন্তু ওয়েটিং লিষ্টত নাম নাই মানে এনেকুৱা নহয় যে দুখীয়া লোকে ঘৰ পাবলগীয়া নাই কাৰণ প্ৰথমতে যেতিয়া আমি ঘৰৰ জিঅ' টেগিং কৰিছিলো